নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ আজি গুৱাহাটীত মানি চলিব লাগিব বিশেষ পথ নিৰ্দেশনা আৰু আপোনাৰ যদিহে গুৱাহাটীত বিশেষ কাম আছে তেন্তে এতিয়াই কৰিলো কিয়নো কিছু সময়ৰ পিছতে আপুনি নোৱাৰিব আৰু গুৱাহাটীত আহিব কিয়নো গুৱাহাটীত বিশেষ পথ নিৰ্দেশনা দিয়া হৈছে যত আপুনি কিছু নিয়ম মানি চলিব লাগিব কিয়নো আজি গুৱাহাটীত অনুষ্ঠিত হ'ব বৰখাপাৰা ষ্টেডিয়ামত আইপিএলৰ মেচ আৰু যাৰ বাবে এতিয়া সকলো ধৰণৰ পথ নিৰ্দেশনা দিয়া হৈছে কৰ পৰা কেনেকৈ যাব আৰু কিমান সময়লৈকে আপুনি যান-বাহন চলাব পাৰিব সেয়া নিৰ্দেশনা দিয়া হৈছে হবিশেষ লৈ আহিছো এই মুহূৰ্তত আজি গুৱাহাটীত মানি চলিব লাগিব বিশেষ পথ নিৰ্দেশনা আইপিএলৰ মেচৰ বাবে যান-বাহন আৰক্ষীৰ পথ নিৰ্দেশনা যান-বাহন আৰক্ষীয়ে পথ নিৰ্দেশনা প্ৰস্তুত কৰিছে লালগণেশৰ নিৰ্মীয়মান উৰণ ক্ষেত্ৰৰ বাবে বিশেষ পথ নিৰ্দেশনা আৰু বিশেষ পথ নিৰ্দেশনা দিয়া হৈছে জৰুৰীকালীন সেৱাৰ বাহনক ৰেহাই দিয়া আন যান-বাহন চলাচলক লৈ বিশেষ নিৰ্দেশনা দিয়া হৈছে 26 আৰু 30 মাৰ্চত ষ্টেডিয়ামৰ দিশে বাণিজ্যিক বাহন চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে দিনৰ 2 বজাৰ পৰা নিশা 12 বজালৈকে বন্ধ থাকিব বাণিজ্যিক বাহনৰ চলাচল আৰু বিশেষ পথ নিৰ্দেশনা দিয়া হৈছে আৰু আজি যদিহে আপুনি ভাবিছে গুৱাহাটীত কাম আছে আৰু গুৱাহাটীত যদি আপুনি কিছু কামৰ বাবে আহিছে তেন্তে আপুনি বিশেষ নিয়ম মানিব লাগিব আইপিএলৰ মেচৰ বাবে যান-বাহন আৰক্ষীৰ পথ নিৰ্দেশনা দিয়া হৈছে আৰু এই পথ নিৰ্দেশনা সকলোৱে মানি চলিব লাগিব আজি যান-বাহনৰ চলাচলত বিশেষ কিছু নিষেধাজ্ঞা জাৰি কৰা হৈছে মানি চলিব লাগিব আপুনি বহুকেইটা নিয়ম আৰু লালগণেশৰ যেটো পথটোত আপুনি আজি যাব নোৱাৰিব যেটো তাত উৰণ ক্ষেত্ৰ নিৰ্মীয়মান কাম-কাজ চলি আছে আৰু ইয়াৰ মাজতে গুৱাহাটীত আজি অনুষ্ঠিত হ'ব আইপিএলৰ মেচ আৰু আইপিএলৰ মেচৰ বাবে সকলো বাণিজ্যিক বাহনত নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনে আৰু প্ৰশাসনৰ তৰফৰ পৰা কঠোৰ এয়া যেটো নিষেধাজ্ঞা জাৰি কৰা হৈছে বৰখাপাৰাৰ ফালেৰে আজি আপুনি নাযাব এতিয়াই আৰম্ভ হৈছে তীব্ৰ যানজট ইতিমধ্যে পুৱাৰে পৰা আজি আৰম্ভ হৈছে আৰু সকলো যেটো প্ৰস্তুতি আৰম্ভ কৰা হৈছে খেলখনৰ বাবে আৰু খেলখনৰ বাবে যেটো হাতত মাত্ৰ কিছু ঘণ্টাহে বাকি আছে সন্ধিয়া 7:30 বজাৰ লগে অনুষ্ঠিত হ'ব এই বিশেষ মেচখন আৰু যাৰ বাবে এতিয়া সকলো ধৰণৰ পথ নিৰ্দেশনা ঘোষণা কৰা হৈছে কোনফালে কেনেকৈ যাব সেই কথা উল্লেখ কৰা হৈছে গধুৰ বাণিজ্যিক বাহন আজি কঢ়িয়াই নিয়াটো বহুতো সন্মুখীন হ'ব লাগিব আপুনি সমস্যাৰ আৰু তাৰ বাবে আপুনি আজি মানি চলিব লাগিব কিছু বিশেষ নিয়ম এই সন্দৰ্ভত মন্তব্য আছে সেয়া শুনাবলৈ চেষ্টা কৰিম স্কুল কেৰিং ভেহিকল বাচ্চা কেৰিং ভেহিকল বা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ দুখনকেও ইয়াত মেচ অনুষ্ঠিত হ'ব 26 তাৰিখ আৰু 30 তাৰিখে প্লেনটো আমি আগৰবাৰ যেনেকৈ কৰোঁ ট্ৰেফিক মেন একেই আছে যিটো আমি ট্ৰেফিক প্লেন বনাইছোঁ বা ৰেগুলেশ্যন কৰিছোঁ সেই তাৰ আগতেই কৈছোঁ সেই ৰেগুলেশ্যনটোত কোনো ধৰণৰ এম্বুলেঞ্চ ফায়াৰ ব্ৰিগেড স্কুল কেৰিং ভেহিকল বাচ্চা কেৰিং ভেহিকল বা ইমাৰ্জেঞ্চি সাৰ্ভিস মেডিচিনৰ যিখিনি তাত কোনো ধৰণৰ হেম্পাৰ নহয় যদিও আমি এটা ৰাস্তা ওৱান ৱে কৰিছোঁ সেই ক্ষেত্ৰত ৰাস্তাত যদি এম্বুলেন্সে আহে বা ফায়াৰ ব্ৰিগেডে আহে হেতু তাত কোনো ধৰণৰ অবষ্ট্ৰাকচন বা ৰেগুলেশ্যন নহব এতিয়া এই যিখন প্লেন বনাইছোঁ আমি বেসিক্যালি শিশু ষ্টুডেন্ট সিনিয়ৰ সিটিজেন আৰু যিখিনি ফিজিক্যালি ডিফাৰেন্টলি এবল পাৰসন সেইখিনি কাৰণে এই বেসিকে প্লেনটো বনোৱা হৈছে এই প্লেনটোৰ প্ৰথম পইণ্টটো হৈছে যে অল টাইপ অফ কমাৰ্চিয়েল কেৰিং গুডছ এই 2 চকা হ'ব পাৰে 4 চকা বা 6 চকাই হোক সেইখিনি 3টা বজাৰ পৰা from 2 PM till 12 midnight গুৱাহাটীৰ কিছুমান অঞ্চলৰ আছে মই কৈ দিছোঁ যেনে হৈছে GS ৰোড BK কাকতি ৰোড AK আজাদ ৰোড AK দেৱ ৰোড কুল বসুমতাৰী ৰোড ডক্টৰ ভূপেন হাজৰিকা পথ মৰা ভৰলু পথ FA ৰোড দুপলিয়া ৰোড বিষ্ণুপুৰ ৰোড MG ৰোড AT ৰোড RKC ৰোড বিৰুবাৰী GMC কানেক্টিং যিটো ৰোড আছে আৰু কাহিলিপাৰা ৰাস্তাটোত দুপৰীয়া 2টা বজাৰ পৰা মিডনাইট 12 লৈকে 26 আৰু 30 তাৰিখে যান-বাহনখিনি বন্ধ থাকিব 2 চকীয়া 4 চকীয়া 6 চকীয়া মালবাহী কঢ়াবোৰখিনি আৰু স্লো মুভিং ভেহিকলছ 2 নম্বৰ পইণ্টটো হৈছে AK আজাদ ৰোডটো will be এটা ওৱান ৱে হ'ব যিবিলাক গাড়ী লালগণেশৰ পৰা টুৱাৰ্ডছ বিৰুবাৰী ফালে গাড়ীবিলাক যাব পাৰিব কিন্তু বিৰুবাৰীৰ পৰা কোনো ধৰণৰ গাড়ী লালগণেশৰ ফালে যে AK আজাদ ৰোডত আহিব নোৱাৰিব আৰু এইখিনি হ'ব 3টা বজাৰ পৰা আমি এই যেটো ৰেগুলেশ্যন কৰিছো ৰেগুলেশ্যন আমি ইমপ্লিমেন্ট কৰিম from 3 PM onwards
4:30 বজাৰ পৰা সেই একেটা ৰাস্তাতে যিখিনি গাড়ীৰ পাছ থাকিব লাইক ড্ৰপ অফ পাছ থাকক বা ভিআইপি পাছ থাকক সেইখিনি গাড়ীয়ে আমি লাল গণেশৰ পৰা কুলো বসুমতাই ৰোড যিটো বৰ্ষাপৰা তিনিআলি তালৈকে আহিবলৈ দিয়া হ'ব বাকিখিনি গাড়ী যিখিনি পাছ নাথাকিব সেইখিনি গাড়ী আমি লাল গণেশ পইণ্টৰ পৰা ৰাইট সাইডে পঠিয়াই হায়াত হস্পিটেল কাহিলিপাৰা ৰাস্তা ফালে পঠিয়াই দিম একেধৰণে যিখিনি গাড়ী আপোনাৰ বিলুবাৰী সাইডৰ পৰা আহিব সেইখিনি গাড়ী আমি সাইকেল ফ্যাক্টৰীৰ ওচৰত ৰখাই ৰাইট ট্ৰেক কৰাই দিম বিলুবাৰী সাইডৰ পৰা কোনো ধৰণৰ পাছ থকা গাড়ীও এইফালে আহিব নোৱাৰিব তোৰ লাল গণেশ তেওঁলোকৰ ৰাইট ট্ৰেকেদি পঠিয়াই সাইকেল ফ্যাক্টৰী দি হৈ তেওঁলোকক আমি উইটা তেওঁলোকে আৰ্যনগৰ এইফালে পঠিয়াই দিয়া হ'ব কুলো বসুমতাই যিটো ৰাস্তা বৰ্ষাপাৰাৰ পৰা যিটো ধীৰেনপাৰা কানেক্টিং ৰোড আছে সেই ৰাস্তাটো 3টা বজাৰ পৰা অকল ওৱান ৱে হৈ যাব আৰু 4:30 বজাৰ পৰা অকল যিখিনি ভিআইপি পাছ থাকিব সেইখিনি গাড়ীয়ে কুলো বসুমতাৰ ৰাস্তাত চলাচল কৰিব দিয়া হ'ব কিন্তু ধীৰেনপাৰা সাইডৰ পৰা কোনো ধৰণৰ গাড়ী ধীৰেনপাৰাৰ পৰা কোনো ধৰণৰ গাড়ী আপোনাৰ কুলো বসুমতাৰ ৰোডত চলাচল কৰিবলৈ দিয়া নহ'ব মৰাবৰু ৰোডটোত কোনো ধৰণৰ গাড়ী চলাচল কৰিবলৈ দিয়া নহ'ব আৰু একেধৰণে যিটো ৰাজীৱ গান্ধী পথ আছে সেই ৰাজীৱ গান্ধী পথটোত আপুনি যেতিয়া নেশ্যনেল হাইৱে 27 পৰা আহে আইএছবিটি কিনাৰেদি সেইফালে আহিব পাৰিব আহাৰ ওচৰতে এটা আপোনাৰ শ্যাম মন্দিৰ আছে শ্যাম মন্দিৰৰ ওচৰতে আমি গাড়ীখিনি আকৌ ডাইভাৰ্ট কৰি বাওঁফালে পঠিয়াই দিম গণেশপাৰা ফিল্ডৰ ফালে এটো কৰাৰ কাৰণ এটাই হৈছে তাতে গেট নম্বৰ 5 আৰু 6 আছে গতিকে আপোনালোকৰ অনুযায়ী 5 আৰু 6 নম্বৰ গেটৰ 5